এবাৰ জনাব বিচাৰিছো কংগ্ৰেছৰ তৃতীয়খন প্ৰাৰ্থী তালিকা সন্দৰ্ভত তৃতীয়খন প্ৰাৰ্থী তালিকাত প্ৰাৰ্থিত্ব দিয়া হৈছে কেইবাটা সমষ্টিক কুকুৰাঝাৰত দিয়া হৈছে মানিক চন্দ্ৰ ব্ৰহ্মক প্ৰাৰ্থিত্ব বাউখগৰি সমষ্টিত সাপালি মাৰাকক প্ৰাৰ্থিত্ব পৰ্বতজোৰাত আশৰাফুল ইছলাম শেখ ধুবুৰীত বেবী বেগমক প্ৰাৰ্থিত্ব দিয়া হৈছে আনফালে জলেশ্বৰত আফতাবউদ্দিন মুল্লা অভয়াপুৰীত প্ৰদীপ চৰকাৰক প্ৰাৰ্থিত্ব সিডলি চিৰাঙত মতিলাল নাৰ্জাৰে চেঙাত আব্দুল ৰহিম আহমেদ পাকা বেদবাৰীত জাকিৰ হুছেইন সিকদাৰে এবাৰ নিৰ্বাচন খেলিব বাক্সাত জগদীশ মৰাহিক প্ৰাৰ্থিত্ব দিয়া হৈছে তামুলপুৰত ৰাফেল দৈমাৰী উদালগুৰিত সৰেন দৈমাৰী লাহৰীঘাটত ডক্টৰ আসিফ মহম্মদ নাজাৰ নগাঁও বটদ্ৰবাত ডক্টৰ দুৰ্লভ চমুৱা নদুৱাৰত সুনীল চেত্ৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে ৰঙানদী সমষ্টিত জয়ন্ত খাউন লখিমপুৰত ঘন বুঢ়াগোহাঁয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ঢকুৱাখনাত আনন্দ নৰহক প্ৰাৰ্থিত্ব দিয়া হৈছে মাকুমত শিৱনাথ চেতিয়াক প্ৰাৰ্থিত্ব খুমটাইত ৰজলিনা তিৰ্কিক প্ৰাৰ্থিত্ব হাওৰাঘাটত সঞ্জীৱ তেৰঙক প্ৰাৰ্থিত্ব দিছে দলটোৱে আলগাপুৰ কাটলিচেৰাত যুৱনেতা জুবেইৰ আনম মজুমদাৰক দিছে প্ৰাৰ্থিত্ব ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া মেডাম সোনিয়া গান্ধী ডাঙৰীয়ানী আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া মাননীয় কেচি বেণুগোপাল ডাঙৰীয়া ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাগল ডাঙৰীয়া কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ ডাঙৰীয়া আমাৰ অসমৰ তত্ত্বাৱধায়ক এ.আই.চি.চি. ছেক্ৰেটাৰী পৃথ্বীৰাজ সাথে ডাঙৰীয়া ছেক্ৰেটাৰী ইনচাৰ্জ বিকাশ উপাধ্যায় ডাঙৰীয়া আমাৰ বৰপেটা জিলাৰ স্ক্ৰিনিং কমিটিৰ সদস্য হিচাপে দায়িত্ব পালন কৰা মাননীয় MP উল্কা ডাঙৰীয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ সকলো জ্যেষ্ঠ নেতৃবৰ্গক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 2016, 2021 আৰু 2026 বিধানসভা নিৰ্বাচনত মোক তৃতীয়বাৰৰ বাবে টিকেট প্ৰদান কৰিলে এয়া দলে মোৰ প্ৰতি যিখিনি সন্মান দিলে মোক যিখিনি দায়িত্ব দিলে আহি থকা সময়খিনিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এজন কৰ্মী হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছ দলক শক্তিশালী কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ জৰিয়তে অসম মাতৃক অসমৰ সন্মানীয় ৰাইজসকলক অসমীয়া জাতিক আৰু সমগ্ৰ ভাৰতবৰ্ষক সেৱা কৰাৰ কাৰণে আহি থকা দিনত কাম কৰাৰ এই মুহূৰ্তত মই সংকল্পবদ্ধ হ'লোঁ যুঁজ বুলি ক'বলৈ গ'লে যুঁজ ৰাজনৈতিকভাৱে নিৰ্বাচনত সাধাৰণতে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থী থাকিব কিন্তু মই ভাবোঁ পাকাবেতবাৰী ৰাইজৰ আশীৰ্বাদ মোৰ লগত আছে আৰু এই মুহূৰ্তত মই পাকাবেতবাৰী ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ পাকাবেতবাৰী ৰাইজৰ আশীৰ্বাদ পাকাবেতবাৰী ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে আজি নিশ্চিতভাৱে দলে মোক টিকেট দিছে দলে মোক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে গতিকে এইবাৰৰ পাকাবেতবাৰী বিধানসভা নিৰ্বাচনৰ যুঁজ ৰাইজৰ আশীৰ্বাদ জাকিৰ হুছেইন সিকদাৰৰ লগত আছে আৰু আমি ভাবোঁ ৰাইজৰ আশীৰ্বাদত এইবাৰ মই নিশ্চিতভাৱে জয়লাভ কৰিম মনোনয়ন চাওক এই মুহূৰ্তত টিকেট ডিক্লিয়াৰ হ'ল আমাৰ দলৰ জিলা কংগ্ৰেছ কমিটি আছে ব্লক কংগ্ৰেছ কমিটি আছে মণ্ডল কংগ্ৰেছ কমিটি আছে বুথ কমিটি আছে NSY মহিলা কংগ্ৰেছ সেৱা দল আমাৰ যুৱ কংগ্ৰেছ বিভিন্ন চেল ডিপাৰ্টমেণ্ট কংগ্ৰেছ দলৰ শুভাকাংক্ষী মোক ভাল পোৱা সন্মানীয় শুভাকাংক্ষীসকল আছে সকলোৰ লগত কথা পাতি অহাকালিৰ ভিতৰত মনোনয়ন পত্ৰ কেতিয়া দিম দিন বাৰ ঠিক কৰিম কিন্তু আপোনালোকৰ জৰিয়তে জনাইছোঁ অহাকালি সমষ্টিলৈ যাম অহাকালি শুক্ৰবাৰ জুম্মাৰ নামাজ পঢ়ি সমষ্টিৰ ৰাইজৰ মাজলৈ আশীৰ্বাদ বিচাৰি ৰাইজৰ মাজলৈ যাম মই জয়তে আমাৰ হাইকমাণ্ড পাৰ্টি হাইকমাণ্ড আৰু ষ্টেটৰ আমাৰ হাইকমাণ্ড আমাৰ সভাপতি গৌৰৱ গগৈ অপজিশ্যন লিডাৰ দেৱব্ৰত শইকীয়া প্ৰমুখ্যে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে মোক এইবাৰ নগাঁও বটদ্ৰৱা যিটো নগাঁও বটদ্ৰৱা শব্দটোৰ লগত গুৰুজনাৰ নামটো জড়িত হৈ আছে আৰু গুৰুজনাৰ নাম জড়িত এটা সমষ্টিত সেৱা কৰিবলৈ পোৱাটো ভাগ্যৱান আৰু যোৱাবাৰ যেতিয়া বটদ্ৰৱা সমষ্টিটো বিলুপ্ত হ'ল সেইটো আমাৰ যিমান প্ৰতিবাদ হ'ব লাগিছিল নহৈছিল গতিকে মনে মনে সেইটো মই ভাবিছিলোঁ যদি এনেকুৱা ধৰণৰ সুবিধা পাওঁ যে নগাঁও বটদ্ৰৱা এই বটদ্ৰৱা নগাঁও এটা সমষ্টি যেতিয়া বিলুপ্ত হয় জিলাখনৰ কেইবা শ কোটি টকা লোকচান হয় মানে বঞ্চিত হয় ৰাইজ গতিকে আমি যাতে এই সমষ্টিখিনি আকৌ উদ্ধাৰ কৰিব পাৰোঁ সেইকাৰণে মই ধন্যবাদ দিছোঁ হাইকমাণ্ডক যে তেখেতসকলে মোক
বাছনি কৰিছে। আৰু এটা কথা আপোনালোকে চাওক যে নগাঁৱৰ পৰা য'ত শংকৰদেৱৰ আমাৰ জন্মস্থান, ইয়াৰ পৰা যিটো ভয় চুব লাগিছে, ইয়াত গোটেই AGPৰ এটা আঞ্চলিকতাবাদৰ এটা দুৰ্গ আছিল। সেই আঞ্চলিকতাবাদটো আজি অসম চুক্তি কি হ'ল, 6 ক্লজ কি হ'ল, 6 জনগোষ্ঠী জনজাতি কি হ'ল, একদম গোটেই গ্ৰাস কৰি পেলাইছে। গোটেই মাল্টিনেশ্যনেল কোম্পানীবিলাকে বস্তুৰ দাম হৰাই হৰাই বাঢ়ি গৈছে। কমাম বুলি আমাক ঠগি আছে। অসম চুক্তি ৰূপায়ণ কৰা নাই, 6 ক্লজৰ কোনো ৰূপায়ণ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।